হেল্ল' মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই দেউতা যাব ওলাইছোঁ জখলাবন্ধা যিহেতু দেউতাৰ বিয়া এখন আছে তো মই মোৰ পচন্দত কাপোৰ কিনক সেইকাৰণে ময়ো যাম। এইফালে মই ৰেডি হৈ গ'লোঁ আৰু এইফালে মই এতিয়া ওলাই দিছোঁ যিহেতু আমাৰ এটা পালটো জীৱ আছে সেইটোক বন্ধ কৰি আৰু এইফালে মই ৰাস্তাত ৰৈ গৈছোঁ দেউতা আহি আছে। এইফালে আমি যাত্ৰা আৰম্ভ সেইফালে আমি গ'লোঁ আৰু এইখনেই হৈছে আমাৰ কৰিতাল আৰু য'ত মই মানে আহি থাকোঁ ডেইলি এইফালে কৰিতাল এইফালে মই গৈ আছোঁ বাইকত এনেকৈ গৈ ভিডিঅ' বনাই বহুত ভাল লাগে মোৰ। আপোনালোকৰ লাগেনে নাই ক'বচোন বাৰু মোক। আৰু এইফালে আমি পাই গ'লোঁহি হস্পিটেল চাৰিআলি যিহেতু অকণমান দূৰ আছে আমাৰ ঘৰৰ পৰা জখলাবন্ধা তো পাই গ'লোঁহি জখলাবন্ধা আৰু এইফালে দেউতা আগত গৈ আছে। য'তেই যি নহওক ফোনটো কাণত থাকিবই মানে গাইছ ইমানেই বিজি মানুহ। এতিয়া আমি এই দোকানখনত সোমালোঁ আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যনৰ চাৰ্ট দেখাইছে। এইফালে দেউতাৰ কাৰণে পেণ্ট আৰু চাৰ্ট চাইছোঁ গাইছ, আপোনালোকক দেখাম বাৰু শেষত কি আনিছোঁ হ'লেও আৰু ভাবিছোঁ অকণমান দেখাই দিওঁ আপোনালোকক। আৰু এইফালে দেউতাৰ কাপোৰ চইচ হৈ গ'ল আৰু ইয়াত দেখিছে গাইছ চশমা দেখিলে একদম ৰ'ব নোৱাৰোঁ যিহেতু চাইছোঁ নিজকে ভালো লাগিছে চশমাযোৰ। আৰু এইফালে আমাৰ হৈ গ'ল আৰু এইফালে আমি ওলাই দিলোঁ আৰু এতিয়া মই যাম পুচকা খাব। যিহেতু জখলাবন্ধা আহোঁ পুচকা খাব লাগিবই গাইছ, নহ'লে মানে মনটো বেয়া লাগি থাকে। আৰু দেউতাই সুধি আহিছে যে মোক চোলাযোৰ ভাল লাগিছেনে, মই কৈছোঁ মোৰেই চইচ ভাল হ'বই আকৌ। এনেকৈ কথা পাতি আমি পুচকা দোকানেই পাই গ'লোঁহি আৰু এইফালে পুচকা খাই কৰি হৈ গ'ল মোৰ আৰু এতিয়া আমি ঘৰৰ ফালে যাত্ৰা আৰম্ভ। গাইছ কি ক'ব, আমি এইফালে আহি আছোঁ আৰু দেউতা একদম আগত গৈ থাকে আৰু গাইছ মোক অকলে ৰাস্তাত এৰি দিয়ে আৰু এইফালে গৈ আছে দেখিছে নাই গাইছ, মই যে কোন আৰু ক'ত আছোঁ পাহৰিয়ে যায় একদম মানে গাইছ আগে যাব লাগে। আৰু এতিয়া আমি আমাৰ য'ত বাইক থৈ আহিছিলোঁ বাইকৰ ওচৰলৈ যাওঁ। এয়া দোকানৰ সন্মুখতে থৈ গৈছে যিহেতু আৰু এতিয়া আমি ঘৰৰ ফালে যাত্ৰা কৰি দিছোঁ। এতিয়া আমি ঘৰৰ ফালে আৰু এইফালে হস্পিটেল চাৰিআলি আৰু এইফালে আমি আহি আছোঁ আৰু কৰিতলে পাই গ'লোঁহি। কৰিতল পাই পেলাই মোৰতো ম'ম' খাওঁৱেই, ম'ম' খাই বহুত ভাল পাওঁ গাইছ। যিহেতু জখলাবন্ধাত নাই খোৱা ইয়াতে খাওঁ বোলো ঘৰৰ ওচৰত তো চিংকুদাক ক'লোঁ যে ম'ম' এইফালে হাতত 50 টকা লৈ আইচক্ৰীম দোকান গ'লোঁ গাইছ, কিন্তু মোৰ পচন্দৰ আইচক্ৰীমটো নাপালোঁ সেইকাৰণে ঘৰলৈ বুলিবলৈ। আৰু এইফালে দেখিছে গাইছ ম'মৰ চুপ লৈ ঘৰেই পাই গ'লোঁহি আৰু এইফালে ফাইনেলি ঘৰ পালোঁ। কিন্তু ঘৰ পালি নহ'ব গাইছ, আৰু এজেগাত যাব লাগিব যিহেতু বিয়া আছে। আপোনালোকে দেখিব ব্লগ দিম বাৰু। আৰু যিহেতু বিয়া আছে আৰু ঘৰ পাই গ'লোঁহি আকৌ অকণ ম'ম' চুপ দিলোঁ, দি পেলাই ঘৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ মামাহঁতৰ ফালে যিহেতু মামাহঁতৰ ফালে বিয়াখন আছে। এইফালে দেউতা আৰু মই আকৌ ওলাই দিলোঁ দুইজন। তাৰপিছত এইফালে আমি আমাৰ ঘৰৰ ওচৰত কলিয়াবৰ কলেজ যিহেতু কলিয়াবৰ কলেজৰ ওচৰেদিয়ে যাওঁ আমি আৰু এইফালেদি অহা যোৱা হয়। এয়া বিয়া ঘৰ পাই গ'লোঁহি, আহি পেলাই বহি আছোঁ গাইছ, চবেই কাম কৰি আছে বিয়াত, ভালো লাগে বিয়া ঘৰত। আৰু যিহেতু এইটো পেণ্ডেলৰ তলত ময়েই এইফালে আমি যাবলৈ ওলাই দিছিলোঁ। তাৰপিছত এইফালে ওলাই দি পেলাই আৰু গাইছ মামা ঘৰত পাই গৈছোঁহি। সেইফালে মামা ঘৰত পালোঁহি গাইছ বস্তু এটা চাব দে। এইফালে দেখিছে মামাক কেনেকৈ শুই আছে নহয়, আৰু মই এইফালে আৰু এইফালে ককা যিহেতু আমি যাব ওলাইছোঁ চব ওলাই আহে ৰাস্তালৈ আৰু এইফালে মামা মই দেউতা ওলাই দিলোঁ ঘৰৰ ফালে আৰু এইফালে আমি গৈ আছোঁ। যিহেতু ঘৰৰ ওচৰত দোকানখনত আমলখি পেকেট নাখালে মনটো বেয়াই লাগে, তো আমলখি লৈ ঘৰ পালোঁহি মই। আৰু যিহেতু ঘৰো পালোঁহি আৰু দেখাওঁ আপোনালোকক কি আনিলোঁ। এইফালে আনিছোঁ এটা চাৰ্ট গাইছ, কেনেকুৱা লাগিছে কমেণ্টত জনাব মোক, মোৰ চইজত দেই গাইছ। আৰু এইফালে এটা স্পৰ্টিং, যিহেতু চাৰ্টৰ তলত এটা স্পৰ্টিং লাগে তো স্পৰ্টিং আৰু এটা জিন্স গাইছ, কেনেকুৱা লাগিছে কমেণ্টত ক'বচোন বাৰু। এইকেইটা মোৰ চইজত দেই গাইছ। আজি ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ। আজিলৈ বাই বাই।